এক্স ওয়াই এক্স প্লাছ ওয়াই ইকুৱেল টু ডাব্লিউ প্লাছ জেড প্ৰমাণ কৰিব লাগে এ ও বি এডাল কি হয় ৰেখা হয় বা সৰল ৰেখা হয় এবাৰ চোৱা এইটো প্ৰুভ কৰিব হলে তুমি উল্টাকে ধৰিবা তোমাক এইটোৱে প্ৰুভ কৰিব লাগে এ ও বি এডাল ৰেখাই প্ৰুভ কৰিব লাগে তো এইটোৱে আগতে ধৰি লৈছো আৰু তাৰ কাৰণে এনেকুৱা টাইপৰ কাৰণে ইয়াতে আমি লিখিলো বিপৰীত ভাৱে মানে উল্টাকে ধৰিছো তো দিয়ক অংকটো কৰাৰ পিছত আৰু একবাৰ বুজাই আছো ধৰা হল এ ও বি এডাল কি হয় সৰল ৰেখা এডাল চোৱা এক্স প্লাছ ওয়াই ইকুৱেল টু কিমান হ'ব 180 হ'ব এডাল যেতিয়া এডাল সৰল ৰেখা হ'ব তেতিয়াহ'লে এইটো আৰু এইটো কিমান হ'ব দুটা মিলি 180 কি কাৰণত হ'ব এইটো কি ৰৈখিক জুৰীয়া কোণ এইটো নাম্বাৰিং কৰিবা কিমান 1 এগেইন চোৱা এক্স প্লাছ এবাৰ যদি এইটো লৈছো ন এবাৰ যদি উল্টাকে এইটো লওঁ ডাব্লিউ প্লাছ জেড এবার এইটো কি হব ডাব্লিউ প্লাছ জেড এইটো কি হব তোমার 180 হব কন্ডিশনটো কি হব সেম কন্ডিশন রৈখিক জুৰীয়া কোণ এক নাম্বাৰিং কৰিছো আমি কিমান 2 সো এইখিনি কথা কেতিয়া পাইছো যদি তোমার এ ও বি এডাল সরল রেখা হয় তেতিয়া তোমার এক্স প্লাছ ওয়াই 180 বা ডাব্লিউ প্লাছ জে ইকুৱেল টু কিমান হয় 180 এবার যদি এইটো সরল রেখা বা এডাল রেখা নহয় তেতিয়াহ'লে এইখিনি 180 নহবও পাৰে এইটো নহবও পাৰে এইখিনি কথা বুজি পাইছা এবাৰ চাও 1 আৰু 2 এর পৰা পাও 1 আৰু 2 এর পৰা পাও চাবা এক্স প্লাছ ওয়াই ইকুৱেল টু কিমান দি আছে হ্যাঁ 180 ইয়াতে তো 180 দি আছে তার মানে এই 180 হলনি এইটো 180 লিখিম এইটো হলনি মানে এইখিনি লিখিব পাৰিম কি লিখিব পাৰি ডাব্লিউ প্লাছ জেড এইখিনি হয় সো তোমাক এইখিনি দিয়া আছিল যে এক্স প্লাছ ওয়াই ইকুৱেল টু যদি ডাব্লিউ প্লাছ জেড হয় দেখাব লাগে এ ও বি এডাল সৰল ৰেখা এবাৰ মই উল্টাকে ধৰি কৰিলো এটা এটা সৰল ৰেখা বুলি ধৰি এক্স প্লাছ ওয়াই ইকুৱেল টু ডাব্লিউ প্লাছ জেড পাইছো মই আগতে কৈছো এই অপশনবোৰ কেতিয়া পাই আছো যেতিয়া এইডাল এডাল কি হয় ৰেখা হয় তেতিয়া পাই আছো ৰেখা হলে তুমি এই দুটাৰ সমান পাই আছা তাৰমানে অবভিয়াসলি এইটো কি পাই আছা এডাল সৰল ৰেখা পাই আছা লাষ্টত লিখি দিবা ডিয়াৰ ফৰ বিবেচনা কৰা উক্তিত সত্য সত্য হোৱা মানে তাৰমানে কি কোনটো বিবেচনা কৰিছিলো আমি আমি ইয়াতে লিখিলো আমি বিবেচনা কৰা উক্তিত সত্য আমি কি বুলি ধৰি লৈছিলো এ ও বি এডাল ৰেখা বুলি therefore এ ও বি এডাল ৰেখা বাস এইখিনি লিখা কথাখিনি ক্লিয়াৰ হৈছে সো তোমাক দিয়া আছিল এইটো দিয়া আছিল কিন্তু তাৰে পৰা এইটো দেখাব লাগে উল্টা ফালৰ পৰা আমি আহিছো এইটো অংক লিখা